বিহুৰ দিনত আজি আমি আহিলো এটা আনকমন জেগাত পিকনিক খাবলৈ আছে লগত পূজা পাপু এয়া নয়নজ্যোতিও আছে বহুত বেছি এনজয় কৰিলো চাই থাকক ভিডিঅটো কিবা এটা এক্সট্ৰা আনকমন হ'বলৈ গৈ আছে কাৰণ বিহুৰ দিনত কি খবৰ ভালনে আজি অলপ সোনকালে উঠিলো প্ৰায় 4 মান বজাতে উঠিলো শুটিং এটা আছে ঢকুৱাখানাত এতিয়া যাবলৈ ওলাইছো আমাৰ ঘৰৰ পৰা 2 ঘণ্টাতকৈ অলপ বেছিয়ে লাগিব নেকি সম্ভৱ কিন্তু বেলি এতিয়া ওলোৱাই নাই সেইফালে চাওক ৰঙাকে বেলিটো ওলাও হৈ আছে মই অকলে নাযাওঁ বাৰু লগত বিশ্বজিতো যাব গাড়ীখনৰ অৱস্থা ইমানে লেতেৰা হৈছে ধুবলৈও অলপো সময় পোৱা নাই হনুমান চালিচা শুনি যাত্ৰা আৰম্ভ কৰি দিছো খুব ভাল লাগে ৰাতিপুৱা উঠি যেতিয়া কৰবালৈ এনে ধৰণে যাত্ৰা আৰম্ভ কৰো আৰু ৰাতি হোৱা একেবাৰে হোৱা নাই প্ৰায় 3 ঘণ্টামানহে শুবলৈ পাইছো ইমানেই কামৰ বোজা আৰু এতিয়া মই ইয়াতে ৰৈ আছো বিশ্বজিতে হৌটো ৰাস্তাৰ পৰা আহিব মানে কি হ'ল জানো ইমান দেৰি কৰিছে সময় বহুত হৈ গ'ল 5টা মান বাজিয়ে গ'ল আহি পালোহি দিয়ক ঢকুৱাখানা আৰু আহি পাই মেকআপটো লৈ ললো তাৰ পাছতে সকলোৱে ৰেডি হৈ আছিল বাৰু এয়া বিশ্ব মোৰ লগত আহিলে বিশ্ব আজি কৰিব কেমেৰা বাকি এয়া পূজা পাপু যোৱাকালি আহিলা তোমালোকে ন হা আৰু এতিয়া সকলোৱে খাই লৈছে পুৰি মোৰ খাবলৈ ইচ্ছা নাই মই নাই খোৱা বাৰু বাকি খবৰ কেনেকুৱা ভাল বাৰু বহুত দিনৰ মন আকৌ লগ পালো মনত ভাই কিমান 6 মাহ মূৰত লগ পাইছো নে বেছি হৈছে নেকি হা বেছি হ'ল নেকি বেছি নাই হোৱা চাগে জানো লোকেশ্যনলৈ আমি সকলোৱে আহি গলো আৰু আজি য'ত শ্বুটিংটো আৰম্ভ হ'বলৈ লৈছে এই ঠাইখিনি হৈছে বামুণগাঁও কিমান ধুনীয়া ঘৰ তাত ছট ল'বলৈ আহিছো চাওক দেখিয়ে ভাল লাগি গৈছে মোৰ যদি ঘৰটো এনেকুৱা হোৱাহেঁতেন এতিয়া আমাৰ চাহৰ সময় দেই লাল চাহৰ সময় কাৰণ লাল চাহ খোৱাই ভাল নহ'লে বহুত কিবা এটা টোপনি লাগে গৰমৰ দিন লাহে লাহে আহিছেতো গোলাঘাট আহি কেনেকুৱা লাগিছে গোলাঘাট বোলে কি আছিলে ঢকুৱাখানা কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে আগত আহিছিলে নে বহুত বাৰ আহিছো মইতো যোৱা সপ্তাহ আহিছিলোহে আজি আকৌ আহিব লগা হ'ল আৰু আমাৰ ইয়াৰ মেকআপ আৰ্টিষ্ট নামটো কৈ দিয়া এবাৰ হৰিপ্ৰিয়া ইমান ধুনীয়া নাম এবাৰ মেট্ৰিক দিছাহে দিবাহে বিএ পাছ কৰিলা নে বিয়া বঢ়িয়া মই কাক সুধিছিলো কোনোবাই মেট্ৰিক দিছো বুলি কৈছিলে কাক সুধিছিলো মই তাই আছিলে ভুল হৈ গ'ল মই তোমাকে সুধিলো বাকী যিয়ে নহওক বাৰু ভাল লাগিছে আৰু এয়া 8 আচ্ছা তুমি এতিয়া বেলেগ এটা লোকেশ্যনত গৈ আছো আৰু পূজা আমাৰ ঘৰলৈ নোযোৱা নেকি যাবলৈ মন আছিল বাৰু কিন্তু ইয়াৰ পৰা বহুত দূৰ হৈ যায় আকৌ নোযোৱা শ্বুটিঙত অহাৰ কাৰণে লগ মাতিছে বোলে এনে আহাচনো বুলি নকয় ন সেইকাৰণে নাযাওঁ দেখিছে কিমান এইবিলাক লগৰীয়া নহয় কলংক হয় এইবিলাক জেগাত ফচাই দিয়ে আৰু চাহ খাবহে মাতে ভাত খাব নামাতে তুমি কি খাবা সেইটো খাম বলা না মোৰ বেমাৰ এটা আছে মই একোৱে খাব নোৱাৰা হৈ আছো তুমি মোৰ বেমাৰ টেবলেটৰ বাকচটো চালে গম পাবা কিহৰ তোমাৰ কি বেমাৰ হ'ব গেছৰ বেমাৰ হ'ব অকল ফাষ্ট ফুড খাই থাকা ঘৰত আহি আকৌ টেবলেট বিলাক চালে গম পাবা নাম লিখাই আছে গাহৰি খোৱা বেমাৰ হৈছে মোৰ বহুত খাই ইমান গাহৰি খাই পাপুৱে আচৰিত লাগি যায় আমাৰ মানে লোকেশ্যন চেঞ্জ হৈ আছে এতিয়া মই ক'ত আহি কি পিন্ধি ললো চাওকচোন বাৰু আৰু ঢকুৱাখানৰ পৰা যিসকলে চাই আছে এটা লাইক মাৰিব দেই আৰু যদি কমেণ্ট মাৰে মই বেছিয়ে ভাল পাম আৰু এই ঘৰখন চাওক কিমান ধুনীয়া লাগিছে নহয় নে বিহুৰ বতৰ এয়া কপৌফুল পাপু মই কপৌফুলৰ গোন্ধ আজিয়ে লৈ পাইছো হয় নেকি ভাল লাগিছে নে মই কিন্তু গোন্ধলৈ পোৱা নাই দেই বৰ মূল্যৱান বস্তু দেই এয়া ঘৰত লগাবলৈ ট্ৰাই কৰিব লাগিব গছে নাই নহয় এনেকুৱা ডাঙৰ গছ কপৌফুল লগাবলৈ দেখি কিন্তু বৰ ভাল লাগে দেই এই আমাৰ ৰুম একদম ভৰ্তি বা দেখিছেনে মোক কোৰ এখন ল'ব দিছে আৰু কোৰখন মই প্ৰথমবাৰ দেখিছো এনেকুৱা কোৰ চাওকচোন আৰু এয়া আছে বিকাশ দা নমস্কাৰ দেই আৰু বিকাশ দাই গানটো গাইছে তাৰপিছত আমি গানটো কেতিয়া চাবলৈ পাম মানে ভিডিঅ'টো কেতিয়া চাবলৈ পাম সেইটো কওক ভিডিঅ'টো 10 দিন মানৰ ভিতৰত ৰিলিজ কৰিম হয় নাম কি দিছে নাম নীলা চকু বুলি আছে গীতটো হয় সকলোৱে চাব মনোজ দাই আছে মনোজ গলে হ'ব মনোজ আছে ঠিক আছে মনোজ আছে তাৰপিছত আমাৰ পূজা আছে তাৰপিছতে পাপু আছে আৰু নয়নজ্যোতি আছে আমাৰ পলাশ দা আছে আমি সকলো আছো আৰু সকলোৱে মিলিজুলি চেষ্টা এটা কৰিছো আশা কৰিছো আপোনালোকে আঁকোৱালি ল'ব লাম মই কাক লগ পাই গলো আজি বিহু খাব আহিবা বুলি মইনে কৈছিলো হয় নেকি সঁচাকে আহিলো বেয়া পাইছা নি বেয়া পাইছা
নামটো কোৱাচোন নামটো কোৱা আহা নমস্কাৰ মোৰ নাম শ্ৰী ৰাজলক্ষ্মী গগৈ তোমাক ল'বলৈ আহিছো যাবা নাই নাযাওঁ কিয় তোমাক কিনি লৈ যাম আকৌ কিনি লৈ যাম পইচা দিম নহয় যাবা নাই নোযোৱা কষ্টুৰি চিনি পোৱা কষ্টুৰি উই তুমি বিহু খাবলৈ আহিবা বুলি মই এনেহে কৈছিলো সঁচাকে গুচি আহিলা যে কি যে হ'ব তোমাৰ মনোজ ভাই লাম লাম ভাল লাগিল কিন্তু আহি ফাটৰ বিহু চাবলৈ ঢকুৱাখানাৰ পৰা বহুত নিমন্ত্ৰণ পাইছো দেই এইবাৰ একদম আহিম কি আছে কিয় কলা এনেকে বিয়া দেখিছে নহয় নাপায় কবলৈ কিমান দিছিলে দৰমহা কিমান দিছিলে এতিয়া আমি পালোহি সৌৱা হাৰহি কলেজৰ পৰা কোনোবা যদি আছে তেতিয়াহ'লে এটা কমেণ্ট কৰিব মোক আৰু পাপুক লৈ হয়নে নয়ন জ্যোতি নে নয়নতৰা নয়ন জ্যোতি জ্যোতিটো ল'ৰাই হ'ব লাগে তো মই ছোৱালী হলো কি কৰিব লাগে এতিয়া ল'ৰা নহলো তুমি কষ্ট কৰবা ৰে আৰু আমাৰ ভনীটিয়ে এয়া ভাত বাঢ়ি আছে ইমান মৰম লগাকৈ দেখিয়ে ভাল লাগি গৈছে বা উখোৱা চাউল ভাত নেকি বৰ ডাঙৰ দেখোন ভাতটো যিয়ে নহওক ডাঙৰ হওক সৰু হওক মতলব নাই ভাতটো ভাতেই বাৰু আৰু এনেকুৱা জেগাত ভাত খাবলৈ পাইছো একদম কিবা এটা পিকনিক খোৱা যেন লাগিছে আজি আজি কি আছে আইটেমত চিকেন ৱাও অসমীয়াত কিনো সৌফালে চলি আছে শ্বুটিং ভাত বাঢ়িছে কিন্তু খোৱা মানুহ নাই কি হ'ব পাপু এনেকা হলে ৰখি দেখাত নাই দে মই হলে এক পিচ টেষ্টিং কৰি দিম কোনোবা বেয়া ভাল পাই থাকিব ৰখি দেখাত নাই খাই দিম নেকি ন মইতো খোৱাই নাই ৰাতিপুৱাৰ পৰা খাই দিওঁ লাগিছে মই মাইনে মাংস খোৱাটো মানাই আছিলে বাৰু মোৰ তথাপিও মানে মই আজি চলাই দিওঁ নেকি বুলি ভাবিছো সদায় সেনেকে ভাবি ৰাখো আজি লাষ্ট আহি গ'ল পূজা দেই মাংস ভগাই আছো মনোজ ভাই পাত্ৰত ইমান মৰম নেমুলে বেলেগ ফালেও ট্ৰান্সফাৰ কৰা অকল মই পাপুক দিয়া মই নাখাওঁ মই নাখাওঁ দে দিদি মই নাখাওঁ যে থেংক ইউ দেই ইমানখিনি যে মৰম আছে আমালে আছেতো নিজৰ মতাটোক নিদি আমাক দিছে কিমান ভাল লাগিছে वाह ৱাহ वाह ৱাহ ऐसी बीबी भगवान सबको दे আমাৰ শ্বুটিঙো শেষ হৈ গ'ল সন্ধিয়াও হৈ গ'ল আৰু যোৱাৰ সময়ত এইয়া বন্ধুজন লগ পালে মোক আৰু মিচিং নহয় জানো প্ৰদীপ দলে ঠাইখিনিৰ নাম কি হয় এইটো মাতমৰা মাতমৰা। আমাৰ পুৰণা মাতমৰাটো হয় আচ্ছা। আৰু মই একচুৱেলি মনোজ ভাইৰ বিগ ফেন বুলি ক'ব পাৰি মানে থেংক ইউ সি যেতিয়াৰ পৰা মানে ইউটিউব ষ্টাৰ্ট কৰিছে মই তেতিয়া একচুৱেলি ঘৰত নাছিলো মই বাহিৰত আছিলো ফাৰ্ষ্ট টাইম মোবাইল কিনি এটা চালো এইটো কি বুলি কয় এটা আপোনাৰ এইটো জানুৱাৰীত যে এটা এইটো বস্তুটো মই আপুনি ইমান ফ'ল' কৰিলো ন अभी इससे पार्टी करेगा মই মানে সৰুকে হলেও মানে এয়া চাওক নাই চাই আপং উপহাৰ দিছে অলপ খাই যাওক বুলি কৈছে তাকে কৈছো সময়টো নাই বটলতে ভৰাই দিছে মানে এতিয়া আমি সকলোৱে অকমান এঘুটমান মাৰি চাম বাকী ভাল লাগিল আপোনাৰ লগ পাই বিশেষকৈ আইদেউ মোৰ কাৰণে নেকি লাষ্টটো বহুত কৰে দেই ছোৱালীজনীয়ে আৰু এয়া আমাৰ বৌজনী বাকী কথাটো হ'ল শ্বুটিংটো শেষ হৈ গ'ল আমি ঘৰলৈ ঘূৰি গৈ আছো আৰু বিশ্বনাথ চাৰিআলিতে অলপ সোমালো এই বৌ ঘৰতে সোমালো আৰু গা পা অলপ ধুই ললো ইমান গৰম লাগিছিলে আজি দিনটো মানে ৰ'দ নাথাকিলেও বহুত বেছি গৰম আছিল গাটো ধুই ললো এতিয়া আৰু চিন্তা নাই বিন্দাছ গৈ থাকিব পাৰিম কিন্তু পাপুৰহে বহুত দূৰ ঘৰ ইয়াৰ পৰা 7 ঘণ্টা 7 কিলোমিটাৰ আহিছে 7 ঘণ্টা ইয়াৰ পৰা 2টামান বাজিবই নেকি ন পাক্কা বাজিব তাকে আকৌ অহা কাইলৈ আকৌ শ্বুটিং আছে সেইটোৱে টেনশ্যন বাকী এতিয়া পূজাৰ বৰ চিন্তা নাই হৈ যাব হয় নহয় হৈ যাম মাইকী মানুহবোৰক অৱস্থাটো বেয়া